মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আগৰ ভিডিঅ'টোত আমি মেজিক নাম্বাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত আমি 9টা সংখ্যা থকা মেজিক নাম্বাৰ বা যাদুবৰ্গ কেনেদৰে কৰিব পাৰি এই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 16টা সংখ্যা থকা যাদুবৰ্গ কেনেদৰে কৰিব পাৰি। প্ৰথমে আমি 16টা সংখ্যা থকা এটা আমি বৰ্গ সাজি লওঁ। একেৰাহে আমি সংখ্যা ভৰাই যাম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 1ৰ পৰা 16 লৈকে আমাৰ 16টা সংখ্যা আমি ইয়াত একেৰাহে ভৰাইছোঁ, একাধিক ক্ৰমে আমি ভৰাইছোঁ। এতিয়া আমি এই বৰ্গটো যাদুবৰ্গ হৈ থকা নাই, কিয়নো আমি এনেকৈ যদি যোগ কৰোঁ, পথালিয়ে যদি যোগ কৰোঁ বা থিয় কৰি যদি যোগ কৰোঁ, প্ৰত্যেকটো শাৰীতে বা থিয় প্ৰতিটো স্তম্ভতে বেলেগ বেলেগ যোগফল পোৱা যাব। আমি ইয়াক যাদুবৰ্গলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আমি কিদৰে কৰিম? আমি আকৌ এটা যাদুবৰ্গ আমি সাজি লওঁ। এতিয়া আমি মন কৰিব লাগিব, এনেকুৱা 4টাকৈ শাৰী আৰু 4টাকৈ স্তম্ভ, 4টা ৰ' 4টা কলম থকা যাদুবৰ্গ কৰিবৰ কাৰণে তিনিটাকৈ শাৰী বা 3টাকৈ স্তম্ভ থকা যাদুবৰ্গতকৈ অলপ সহজ। কিদৰে কৰিব পাৰি আমি চাওঁ আহা। প্ৰথমে আমি মন কৰিব লাগিব, আমাৰ যিটো 16টা সংখ্যা থকা যিটো বৰ্গ দিয়া হৈছে, তাত আমি চাব লাগিব প্ৰথম যিটো একেবাৰে কোণত যিটো আছে, এইটোত আমি এটা নাম্বাৰিং কৰি দিলোঁ। ধৰি ললোঁ আমি এ দিলোঁ প্ৰথমটোত আৰু একেবাৰে শেষৰটোত এ দিলোঁ, গতিকে দুইটা এ। তাৰপিছত প্ৰথম শাৰীটোৰ একেবাৰে শেষত যিটো কোণে কোণে চুকে চুকে থকা কেইটা আমি কৰি ল'ম। এইটোত আমি বি দিলোঁ, এই চুকত থকাটো আমি বি দিলোঁ। এতিয়া আমি এইকেইটা সাল সলনি কৰিম। ইয়াতে এ আৰু এ, এই কোণত থকা এ আৰু এ, এতিয়া ইয়াত 1 আছে, সেই 1টো আমি ইয়ালৈ আনিম আৰু ইয়াত 16 আছে, 16টো আমি ইয়ালৈ লৈ যাম, 16টো আমি ইয়ালৈ লৈ যাম। তেনেকৈ ইয়াত 4 আছে, এইটো আমি ইয়ালৈ আনিম আৰু ইয়াত 13 আছে, 13, এইটো আমি ইয়ালৈ লৈ যাম। গতিকে আমি ইয়াত লিখিলোঁ 13, 13 আৰু ইয়াত লিখিলোঁ 4। আমাৰ প্ৰথম যিটো ডাঙৰ যিটো বৰ্গ, এইটোত আমি সংখ্যা সাল সলনি কৰিলোঁ। এতিয়া এটা কথা মন কৰিবা, মাজত এটা বৰ্গ আছে, চোৱাচোন, এইটো এটা। গতিকে ইয়াতো আমি তেনেকৈ নাম্বাৰিং কৰি ল'ম, ক্ৰম দি ল'ম। ইয়াত দিলোঁ চি, এই কোণতটো চি দিলোঁ, তেনেকৈ এই কোণত ডি দিলোঁ আৰু এই কোণত ডি দিলোঁ। এতিয়া আমি চি সলনি কৰিম, ডি সলনি কৰিম। গতিকে ইয়াত 6 আছে, আমি ইয়ালৈ আনিলোঁ 6, এইটো 6, আমি এই জেগাটোলৈ লৈ আহিলোঁ ইয়াত 6। তেনেকৈ ইয়াত 11 আছে, এইটো আমি ইয়ালৈ লৈ যাম। তেনেকৈ ইয়াত 7 আছে, সেইটো আমি ইয়ালৈ আনিলোঁ। ইয়াত 10 আছে, সেইটো আমি ইয়ালৈ লৈ গ'লোঁ। এতিয়া বাকী যিকেইটা আছে, সেইকেইটা আমি যিটো সংখ্যা য'ত আছে তাতে আমি দি গ'লেই হ'ল। ইয়াত 2 আছিল, ইয়াত 3, ইয়াত 5, ইয়াত 8, ইয়াত 9, ইয়াত 12, ইয়াত 14 আৰু ইয়াত 15। এতিয়া যদি এইফালে যোগ কৰা, তো তুমি ইয়াত পাবা 34, ইয়াতো পাবা 34, তেনেকৈ আমি প্ৰত্যেকতে আমি 34 পাম যোগ কৰিলে।
এনেকৈ আমি প্ৰত্যেকতে পাম আৰু কোনীয়াকৈ যদি আমি যোগ কৰোঁ তেনেকৈ 34 পাম এতিয়া আমাৰ নিয়মটো হ'ল কি আমি এই কোণৰটো এইটো কোণলৈ আনিব লাগিব এইটো কোণৰটো এইটো কোণত নিব লাগিব তেনেকৈ এইটো কোণৰটো এইটো কোণলৈ আনিব লাগিব এইটো কোণৰটো এইটো কোণলৈ নিব লাগিব কোনকিটা সালসলনি কৰিব লাগিব ডাঙৰ বৰ্গটো আৰু ভিতৰত যিটো এটা বৰ্গ আছে একেবাৰে মাজত তাতো চাৰিটা কোঠা আছে এই চাৰিটা কোঠাৰো আমি সালসলনি কৰিব লাগিব কোণীয়াকৈ এই কোণৰটো ইয়াত নিব লাগিব এই কোণৰটো ইয়াত নিব লাগিব এইটো কোণৰ সংখ্যাটো এইটো কোণত এইটো কোণৰ সংখ্যাটো এইটো কোণত নিব লাগিব এতিয়া এইখনকে আমি ভিত্তি হিচাপে লৈ আমি কৰিব পাৰোঁ যেহেতু এইখনৰ যোগফল 1 পৰা 16 লৈকে কৰিলে আমি যোগফল 34 পাওঁ গতিকে আমি অন্য এখন যদি কৰিব লাগে এইটোতো একেৰাহে 1 পৰা 16 লৈকে আছে কাৰণে আমাৰ সুবিধাজনক হৈছে ধৰি ললো আমি 5 পৰা আৰম্ভ হ'ল তেতিয়া আমি কি কৰিম ইয়াত আমি 5 পৰা আৰম্ভ কৰোচোন ইয়াত 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 নিয়ম একেটাই আমি কি কৰিম এই কোণৰটো ইয়ালৈ নিম এই কোণৰটো ইয়ালৈ আনিম আমি ইয়াত সাজি লওঁচোন বাৰু তো ইয়াত 20 আছে আমি এইটো ইয়ালৈ লৈ আহিম ইয়াত 5 আছে এইটো আমি ইয়ালৈ লৈ আহিম ইয়াত 8 আছে সেইটো আমি এই কোণলৈ আনিম ইয়াত 17 আছে সেইটো আমি এই কোণলৈ লৈ যাম এতিয়া এইখিনি কাম হ'ল এতিয়া মাজৰটো চাম ইয়াত 10 আছে সেইটো আমি ইয়ালৈ লৈ আহিম ইয়াত 15 আছে সেইটো আমি ইয়ালৈ লৈ আহিম কোণীয়াকৈ সালসলনি কৰিছোঁ ইয়াত 11 আছে সেইটো আমি ইয়ালৈ লৈ আহিম আৰু ইয়াত 14 আছে সেইটো আমি ইয়ালৈ লৈ যাম বাকিখিনি য'ত যেনেকৈ আছে আমি তেনেকৈ দিলেই হ'ল 6 7 9 12 13 16 18 19 এতিয়া এনেকুৱা ক্ষেত্ৰত আমি মেজিক নাম্বাৰটো মানে যোগফলটো কিমান হয় এইটো উলিয়াবলৈ আমাৰ সুবিধা হয় কেতিয়াবা আমি বহুত সময় কৰি থাকিব লগা হয় তাৰ কাৰণে এটা সহজ ফৰ্মুলা আছে আমি যেহেতু 1 পৰা 16 লৈ 1 পৰা 16 লৈ মেজিক নাম্বাৰ কৰিলে আমি মেজিক নাম্বাৰটো কিমান পাওঁ 34 পাওঁ গতিকে 5ৰ যিকোনো সংখ্যাৰ পৰা আৰম্ভ যদি হয় এতিয়া ইয়াত 5ৰ পৰা আৰম্ভ হ'ল বা 6ৰ পৰা হ'ব পাৰে 8ৰ পৰা হ'ব পাৰে 10ৰ পৰা হ'ব পাৰে যেতিয়া আমি যিটো সংখ্যাৰ পৰা আৰম্ভ হ'ল সেই সংখ্যাটোৰ আগত কেইটা সংখ্যা থাকিল আমি মন কৰিব লাগিব তে ইয়াত 1ৰ পৰা 16 লৈকে আৰম্ভ হৈছিল ইয়াত 5ৰ পৰা 20 লৈকে আৰম্ভ হৈছে তো আমাৰ 16ৰ পৰা 20 লৈ 4 পাৰ্থক্য আছে তেনেকৈ 1ৰ পৰা 5 লৈ 4 পাৰ্থক্য আছে গতিকে ইয়াত এটা ফৰ্মুলা আছে এতিয়া আমি যেহেতু এইটো বেছ 34 ইয়াৰ পৰা আমি উলিয়াব পাৰিম 34 যোগ 4 ইনটু পূৰণ পাৰ্থক্য কিমান হৈছে পাৰ্থক্য কিমান 4 1ৰ পৰা 5 লৈকে 4 পাৰ্থক্য আছে বা 16ৰ পৰা 20 লৈ 4 পাৰ্থক্য আছে গতিকে আমি এই দুটা প্ৰথমে পূৰণ কৰিলোঁ 16 34 প্লাছ 16 উত্তৰটো হ'ব 50 এই মেজিক নাম্বাৰটো হ'ব 50 এইটো আমি বাৰে বাৰে আৰু যোগ কৰি থাকিব নালাগে তোমালোকে যদি যোগ কৰা এনেকৈ যোগ কৰা দেখিবা 50 পাবা ইয়াত প্ৰত্যেকতে উত্তৰটো 50 পাবা গতিকে এইটোৱে উপায় আমি তেনেকৈ যদি আমি 8ৰ পৰা কৰোঁ আৰু এখনত যদি আমি কৰোঁ ধৰি ললো 8ৰ পৰা কৰিছোঁ ধৰিলো আমি 8ৰ পৰা কৰিলোঁ 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 এতিয়া আমি
এইখনক আমি যাদুবৰ্গলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে নিয়ম একেটাই আমি কি কৰিম 23 টো আমি ইয়াত লিখিম ইয়াত 23 ইয়াত লিখিম 8 তেনেকৈ 11 টো আমি ইয়াত লিখিম ইয়াত 20 তেনেকৈ ইয়াতে 18 লিখিম ইয়াত আমি 13 লিখিম ইয়াত আমি 14 লিখিম ইয়াত আমি 17 লিখিম এটা ম্যাজিক নাম্বাৰটো কি হ'ব ম্যাজিক নাম্বাৰটো হ'ব 34 plus 4 into কিমানৰ পাৰ্থক্য আছিল 8ৰ পৰা আৰম্ভ হৈছিল গতিকে 8ৰ 1ৰ পৰা 8 লৈকে পাৰ্থক্য কিমান 7টাৰ পাৰ্থক্য গতিকে আমি ইয়াত 7 তা উত্তৰটো হ'ব 34 plus 4 7 গুণা 28 কিমান হ'ব 62 62 উত্তৰটো হ'ব 62 ম্যাজিক নাম্বাৰটো হ'ব 62 প্ৰত্যেকতে এটোৱে হৈছে নিয়ম আমি যদি 16টা 1ৰ পৰা 16 লৈকে থকা সংখ্যা বা 16টা সংখ্যা থকা যাদুবৰ্গ আমি কৰিব লাগে নিয়ম এটোকে আমি ভিত্তি হিচাপে ল'ব পাৰো আকৌ এবাৰ নিয়মটো কৈ দিছো প্ৰথমে আমি কুনিয়াকৈ সালসলনি কৰিব লাগিব এনেকেও কৰিব লাগিব এনেকেও কৰিব লাগিব আৰু তাৰ পিছত ভিতৰৰ যেটো বৰ্গ থাকিব হেতু আমি কুনিয়াকৈ সালসলনি কৰিব লাগিব এটো নিয়ম হৈছে 1ৰ পৰা 16 লৈকে তাৰ পিছত আমি যদি যিকোনো একেৰাহে থকা একাধিক্ৰমে থকা যিকোনো সংখ্যাৰ পৰা যদি আৰম্ভ হয় যিমানলৈকে আৰম্ভ হয় আমি এখিনি চাম 1ৰ পৰা আৰম্ভণি সংখ্যাটো প্ৰথম সংখ্যাটো পাৰ্থক্য কিমান আমি হেতু চাই তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ম্যাজিক নম্বৰটো উলিয়াব পাৰিম বা যাদু নম্বৰটো যাদু সংখ্যাটো উলিয়াব পাৰিম আজিৰ ভিডিওটোত এইখিনিকে লৈ আহিলো ভিডিওটো যদি চাই ভাল লাগিছে যদি উপকৃত হৈছা লাইক কৰিবা কমেন্ট কৰিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ